নমস্কাৰ থাম্বনেলখন চাই প্ৰথমতে যিসকলে ভাবিছে যে হাউট কৰে গালি এচাত দি থৈ যাওঁ তেওঁলোকলৈ প্ৰথমতে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ বাবে এই ভিডিঅ'টো আচলতে নহয় তেওঁলোকে যদি তেওঁলোকৰ অমূল্য সময়কণ ইয়াত নষ্ট কৰিব নালাগে তেওঁলোকে ৰিলছ চোৱাত নিজৰ সময়কণ খৰচ কৰক এইটো যেহেতু আজি আলোচনা কৰা বিষয়টো অকণমান গুৰুত্বপূৰ্ণ সেইবাবে যিসকলে এই বিষয়টো বুজি পায় অনুধাৱন কৰিছে তেওঁলোকে সেই ভিডিঅ'টো শেষলৈকে চাব আৰু চোৱাৰ পাছত নিশ্চয় আপোনালোকৰ মতামত আপোনালোকে জনাব শ্ৰীমন্ত শংকৰদেৱ সংঘ পুনৰ বিতৰ্কত সোমাই পৰিল এইবাৰ বিতৰ্কৰ বিষয়টো হৈছে যে মেডাম মেফিত সহযোগ কৰাৰ বাবে কোনো প্ৰাথমিক শাখাই এজন সদস্য দণ্ডনীয় কৰিলে আৰু সেই বিষয়টোকে লৈ ছ'চিয়েল মিডিয়াত এতিয়া বহুলভাৱে চৰ্চিত আচলতে আমাৰ বৰ অসমখনৰ কথা যদি আমি মনলৈ আনো তেতিয়াহ'লে আমাৰ প্ৰথমেই মনলৈ অহা দুজন ব্যক্তি হৈছে চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ লগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এই কেইজনৰ নামে আমাৰ মুখলৈ আহে এতিয়া চাওলুং চুকাফাই সাম্যমৈত্ৰীৰ যি আদৰ্শ এই আদৰ্শৰে সকলোকে সাত ৰাজ সামৰি এক ৰাজ কৰিছিল আৰু মহাপুৰুষ দুজনাই ধৰ্মীয় দলেৰে অসমবাসীক একত্ৰিত কৰিছিল মূল কথাটো হৈছে এনেধৰণৰ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই যিসকল আহোম সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ যি পৰম্পৰা যি ৰীতি নীতি তাত বাধা আৰোপ কৰিছে বুলি বহুতে ছ'চিয়েল মিডিয়াত মানে কমেণ্ট কৰি আছে বহুতে পোষ্ট দি আছে তেওঁলোকক আমি কেইটামান কথা জনাব বিচাৰিছোঁ যে প্ৰথম কথা হৈছে যে আহোম সম্প্ৰদায়ৰ যি ৰীতি নীতি আছে যি পুলিন পুঠাসকলক স্মৰণ কৰা যি অনুষ্ঠান মেডাম মেফি এইটো সঁচাকৈ সকলোৰে বাবে মানে শ্ৰদ্ধাৰ আমিও সেই অনুষ্ঠানটিক শ্ৰদ্ধা কৰোঁ যে আমাৰ জনগোষ্ঠীয় লোকসকলে যিসকলে বিশেষতঃ আহোম সম্প্ৰদায়ৰ যি লোক আছে তেওঁলোকে খুব শ্ৰদ্ধা সহকাৰে এই অনুষ্ঠানটি আয়োজন কৰে আৰু তেওঁলোকৰ মনত হয়তো ক'ৰবাত কষ্ট পাইছে যে যোৱাকালি যিটো কথা হৈ গৈছে সংঘৰ পৰা কোনোবা এজনক অকণমান আঁতৰাই পঠিওৱা হৈছে সেইখিনি কিয় হৈছে ৰীতি নীতিৰ ভিতৰত সেইখিনি পিছৰ কথা কিন্তু আঁতৰাই পঠিওৱাৰ কাৰণে হয়তো আহোম সম্প্ৰদায়ৰ বহুতো লোকে মনত কষ্ট পাইছে আৰু কষ্ট পোৱাটো স্বাভাৱিক সেইটো এটা সাধাৰণ স্বতঃস্ফূৰ্ত কিন্তু আমি কিছুমান কথা আমি ওপৰে চোৱাতকৈ কিছুমান কথা আমি অকণমান গভীৰভাৱে যদি আমি চাওঁ তেতিয়াহে আমি তাৰ প্ৰকৃত উত্তৰটো পাম প্ৰকৃত উত্তৰটো হৈছে এনেধৰণৰ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও কোনো সম্প্ৰদায়ক হয়তো কেতিয়াও কোৱা নাই যদি কৈছে তেতিয়া আপোনালোকে ক'ব কেতিয়াও কোৱা নাই বা কেতিয়াও বাধা আৰোপ কৰা নাই যে আহোম সম্প্ৰদায়ৰ লোকসকলে মেডাম মেফি পাতিব নোৱাৰিব বা মিচিং সম্প্ৰদায়ৰ লোকসকলে আলি আই লৃগাং বা তেওঁলোকৰ যিখিনি পৰম্পৰা আছে ৰীতি নীতি আছে যিখিনি অনুষ্ঠান আছে পাতিব নোৱাৰিব বুলি কেতিয়াও মন্তব্য কৰা নাই যদি কৰিছে আমিও তাৰ বিৰোধিতা কৰোঁ মই যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ পৰিয়ালটো বা আমাৰ গাঁওখন অন্তৰ্ভুক্ত কিন্তু মই আজি শংকৰ সংঘৰ এজন সদস্য হিচাপে এই কথাষাৰ কোৱা নাই যদি কোনোবাই কৈছে তেতিয়াহ'লে আমি ভাবোঁ সেইটো বিৰোধিতা কৰা উচিত আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও সেইটো বিৰোধ নকৰে কিন্তু এই ব্যক্তিজনৰ ক্ষেত্ৰত বিশেষ ব্যক্তিজনৰ ক্ষেত্ৰত এই ব্যৱস্থা বা সময়ে সময়ে এনেধৰণৰ ব্যৱস্থানো কিয় লোৱা হয় সেইটোত কিন্তু এটা উত্তৰ আমাৰ দিবলগীয়া নিশ্চয় আছে কথাটো হ'ল এনেধৰণৰ চাওলুং চুকাফা যিজন পিতৃস্বৰূপ তেওঁ বৰ অসমৰ ভেটি নিৰ্মাণ কৰিছিল এই বৰ অসমৰ ভেটি নিৰ্মাণ কৰিছিল তেওঁ কিন্তু সাত ৰাজক সামৰি লৈছিল আৰু লৈ সকলোকে মিলা প্ৰীতিৰে একেলগে আগুৱাই গৈছিল সকলোৰে লগত ভাল সম্পৰ্ক গঢ়ি উঠিছিল ঠিক তেনেকৈ শ্ৰীমন্ত শংকৰদেৱেও সকলোকে ধৰ্মীয় দলেৰে একতাৰ দলেৰে বান্ধি পেলাই অসমীয়া সমাজখনক এটা নতুন ৰূপ দিছিলে নতুন দিশলৈ লৈ গৈছিল আৰু আজি বৃহত্তৰ জাতিটোক একগোট কৰি ৰাখিছে শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শই এই আদৰ্শৰ ভিত্তিতে প্ৰতিষ্ঠা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া সেই সংঘত কিছুমান ৰীতি নীতি আছে এতিয়া আপোনালোকে কথা এটা চাব আহোম সম্প্ৰদায় বুলি ক'লে কেৱল মাত্ৰ সেইসকল হৈছে আহোম সেই আহোম সম্প্ৰদায়ত কিন্তু কেতিয়াও বেলেগ কমিউনিটিৰ মানুহ নাই মই নিজে এজন আহোম নহয় মই যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী কিন্তু মই আহোম নহয় মই আহোমক কেতিয়াও সোমাব নোৱাৰোঁ কাৰণ মই জন্মগতভাৱে আহোম নহয় কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকেই আছে আপোনালোকে এই কথাষাৰ ভালকৈ চাই ল'ব যে আহোমো আছে কোচ আছে কছাৰী আছে মিচিং আছে যিমান আছে অসমত যিমান জাতি জনগোষ্ঠী আছে সকলো লোকে শ্ৰীমন্ত শংকৰদেৱ সংঘত থাকিব পাৰে গম পাইছেনে কথাষাৰ এতিয়া প্ৰশ্নটো তাতেই আছে যে যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শত অনুপ্ৰাণিত হৈ তাৰ যি সংবিধানক
নিজে তেওঁলোকে পঢ়ি শুনি সেই সংগঠনটোৰ মানে আদৰ্শক তেওঁলোকে আগত লৈ তাত সোমাম বুলি চুক্তি হৈ পেলাই তেওঁলোকে কৈছে যে আমি ইয়াৰ আদৰ্শৰে পৰিচালিত হ'ম আৰু আমি ইয়াত সোমাব বিচাৰোঁ। তাৰপিছত তেখেতক সেই সংঘত অন্তৰ্ভুক্ত কৰা হ'ল। এতিয়া সেই সংগঠনটোৰ যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছুমান নিৰ্দিষ্ট ৰীতি নীতি নিয়ম আছে, যেনেকৈ আহোম সম্প্ৰদায়সকলৰ কিছুমান নিয়ম আছে। এইটো সম্প্ৰদায়, এইটো বাৰু সংঘ, সেইটো বেলেগ কথা, মই সেই কথাটো ক'ব যোৱা নাই। কিন্তু ৰীতি নীতি আছে যিহেতু, থকাৰ পিছত আপুনি পঢ়িছে শুনিছে, তাৰপিছত আপুনি নিজৰ বিবেকেৰে কৈছে যে মই পাৰিম, এইখিনি মই কেৰি কৰিব পাৰিম বা লৈ যাব পাৰিম। তাৰপিছত আপোনাক সংঘই নিজৰ মানে এজন সংগী হিচাপে ৰখাইছে। কিন্তু আপোনাক কেতিয়াও কোৱা নাই যে আপুনি এজন আহোম সম্প্ৰদায়ৰ লোক আছিলে, আপোনাক আহোঁতে তেতিয়া আপোনালোক কৈছে যে এইখিনি ৰীতি নীতি, কিন্তু আপুনি নিজে নিজ ইচ্ছাৰে আহিছে। এতিয়া কথা হ'ল, অহাৰ পাছত আপুনি সেই ৰীতি নীতি যিহেতু জানে সেইখিনি ৰীতি নীতিৰ পৰা বাহিৰত গ'লে সংঘত আপুনি থাকিব নোৱাৰে, তেতিয়াহ'লে আপুনি এইফালেও থাকিব এইফালেও থাকিব, দুইফালে থাকিব। আৰু থকাৰ পাছত আপোনাক সংঘই কিবা এটা ব্যৱস্থা ল'ব আৰু তাক আপুনি বিতৰ্কলৈ লৈ যাব, আৰু সেই বিতৰ্কত আমাৰ ভাইৰ মাজত কাজিয়া হ'ব। এই কথাষাৰ কিন্তু গ্ৰহণযোগ্য নহয়। এতিয়া কথাষাৰ বুজি পাইছেনে? সেইটো নিজ ইচ্ছামতে তেখেত গৈছিল, তেখেতকতো কোৱা নাছিল। আৰু তাত লিখা আছে, সেইকাৰণে আজি যদি আহোমসকলে কয় আমি আমুক মানিম, কাইলৈ মিচিংসকলে ক'ব আমি আমুকো মানিম তামুকো মানিম, কিন্তু তেতিয়া সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰীতি নীতি ক'ত থাকিব? কথাটো ভাবি চাওকচোন। শ্ৰীমন্ত শংকৰদেৱ সংঘত সকলো লোক আছে, কেৱল আহোম নাই। কেৱল আহোম সম্প্ৰদায়ৰ লোককেইজনেই শ্ৰীমন্ত শংকৰদেৱ সংঘই সোমাই থকা নাই, প্ৰত্যেকজন মানুহ আছে। সেয়া অৰুণাচলৰ পৰা, নাগালেণ্ডৰ পৰা, আমি সকলোৰ পৰা দেখিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়া অনুষ্ঠান হৈছে তেতিয়া সকলো লোক আহে, প্ৰত্যেকজনে তেওঁলোকৰ আদৰ্শ মতে চলিছে, ভাবিছে। সেইকাৰণে তাৰপিছত এজন বিশেষ ব্যক্তিৰ কাৰণে তেওঁলোকে আচলতে পালিব নোৱাৰে। পালিব নোৱাৰা যদি তুমি আঁতৰি লোৱা, যদি তুমি ভাবিছা যে মই আগৰ মোৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰা এটা সেইটো এটা ধৰ্মীয় অনুষ্ঠান, যিহেতু তাত বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰা হয়, পূজা পাৰ্বণ কৰা হয়, আমি দেখা পাওঁ। আমি সন্মুখৰ পৰা দেখা নাই, কিন্তু আমি দেখিছোঁ। সেইসমূহ কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শত নাই। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই কৈছে যে আপুনি সেইখিনি কৰিব পাৰিব, কিন্তু আপুনি সংঘৰ পৰা বাহিৰ হৈ লওক, একো কথা নাই, কৰক। কিন্তু কেতিয়াওতো সংঘই কোৱা নাই। আজি আহোম এজনক কেতিয়াও সংঘই কৈছে নেকি, শ্ৰীমন্ত শংকৰদেৱ সংঘই কৈছে নেকি যে আপোনালোকে এইটো নাপাতিব? কেতিয়াও নাই কোৱা। তেওঁলোকে কৈছে আপোনালোকৰ মতে চলক, আমি আমাৰ মতে চলোঁ। এই কথাটোতে বাৰে বাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘক বিতৰ্কত সোমাই অনা হয়। আৰু বিতৰ্কত মোৰ এটা প্ৰশ্ন আকৌ আছে যে বিতৰ্কত কিয় শ্ৰীমন্ত শংকৰদেৱ সংঘ? বাৰে বাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ কিয়? তাৰ আঁৰত কিন্তু অৰ্থ একেটাই যে অসমত বহুত সমাজ ব্যৱস্থাত বহুত মানে সম্প্ৰদায়ৰ মাজত এনেকুৱা কিছুমান ব্যৱস্থা আছে যিবোৰ হয়তো ছোৱালী নিলে, কাৰোবালৈ নিলে এৰি দিয়া হয়। সেইবোৰত কিন্তু কেতিয়াও কোনো মাত মতা আমি নেদেখোঁ, বা উচ্চ নিচ্চ এওঁলোক নিজ মানুহ, এওঁলোকৰ লগত খাব নোৱাৰি, এই কথাখিনিত কিন্তু কেতিয়াও মাত মতা কোনো কাকো আমি দেখিবলৈ পোৱা নাই। কাৰণ তেওঁলোকৰ এটা সুসংগঠিত ডাঙৰ সংগঠন নাই। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ সকলোৱে জানে যে এটা ডাঙৰ অনুষ্ঠান, ইয়াৰ লগত মাতিলে TRP পাব। এই অনুষ্ঠানটোক ভাঙিবলৈ বহুতে হয়তো চেষ্টা কৰি আছে। কিন্তু আপোনালোকক আমি জনাই দিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানখিনি মানুহ আছে, এইখিনিয়ে খুব শ্ৰদ্ধা ভক্তিভাৱে আছে। কাৰো লগত আজিলৈকে তৰ্ক বিতৰ্কত লিপ্ত হোৱা নাই। কেতিয়াও ভক্তিভাৱে সকলো কথা কৈছে। তুমি মানিব পাৰিছা মানিছা, মানিব নাই পৰা তোমাক দূৰৰ পৰাই কৈছে যে একো নাই, আপোনালোক আপোনাৰ লোকৰ মতে থাকক, আমি আমাৰ মতে থাকক। কিন্তু বাৰে বাৰে সংবাদ মাধ্যমৰ আগত বা বহুত বিশেষ ব্যক্তিসকলে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘক টাৰ্গেট কৰি থকা দেখা পোৱা যায়। আৰু টাৰ্গেট কৰাৰ পাছত আমাৰ মনলৈ এনেকুৱা প্ৰশ্ন আহে, আমাৰ এই ভাই ককাইসকল আছে। এতিয়া মোৰ এনেকুৱা প্ৰশ্ন 3 নম্বৰ, প্ৰথম প্ৰশ্নটো আপোনালোকক উত্তৰ মই দিলোঁ যে কিয় সেইটো কথা হ'ল যে নিজ ইচ্ছাৰে যোৱাৰ কাৰণে তেওঁ নিজ ইচ্ছাই আচলতে ওলাই আহিব লাগিছিল। পাৰিলে তুমি কৰা ভক্তি, তুমি নোৱাৰিছা ওলাই দিয়া, একো কথা নাই। এতিয়া দ্বিতীয় কথাটো যে এইটো এটা যিটো নিউজ বাজিলে, তাৰ পাছতে আমাৰ যিসকল ককাই ভাই আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থকা সংগীসকল আৰু লগতে আহোম সম্প্ৰদায়ৰ যিসকল মানুহ আছে, তেওঁলোকৰো হয়তো লাগিছে ক'ৰবাত, আৰু লগাটো স্বাভাৱিক। সেইকাৰণে তেওঁলোকেও বিৰূপ মন্তব্য প্ৰদান কৰি দিছে সংঘৰ ওপৰত। সেইকাৰণে আমাৰ ভাবিছোঁ, আমাৰ ভায়ে যিখিনি ককাই ভাই আছে, এইখিনিৰ মাজতে কিন্তু শৰপাত আমি জালৈ মাৰিছোঁ। নাভাবিব ককাইহঁত, সেই যি পাতশৰ আপোনালোকে মাৰিছে, সেই শৰপাতে কিন্তু আপোনাৰ নিজৰ শহুদৰজনকে বিন্ধিছে। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘত
আহোম সম্প্ৰদায় বহু সংখ্যক ব্যক্তি বেছিভাগেই শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। আপোনালোকে যদি পোনপটীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি কৈ পেলাই বহুত বেয়া বেয়া কথা কৈ আছে, তেতিয়াহ'লে সেই তাত আপোনালোকৰ শহুদৰজন, আমাৰ শহুদৰজনেই আছে, তাত আমাৰ ভাই বন্ধুসকলেই আছে, আমাৰ মিচিং সম্প্ৰদায়ৰ ভূমিপুত্ৰ ভাইসকলেই আছে। আমি কাকো দূৰৰ পৰাই খুচিব নালাগে। আমি যি পাত শৰ এৰিছোঁ সেই শৰপাতে কিন্তু শত্ৰুক বিন্ধা নাই, বিন্ধিছে আমাৰ শহুদৰজনক। সেইকাৰণে আমি কৈছোঁ যে যি চাওলুং চুকাফা আছে, চাওলুং চুকাফাই 7 ৰাজ মাৰি 1 ৰাজ কৰা নাছিল, চাওলুং চুকাফাই 7 ৰাজক সামৰি 1 ৰাজ কৰিছিল। সেইকাৰণে তেখেতৰ যি নীতি আদৰ্শত আপোনালোক সকলো পৰিচালিত হৈ আছে। তেতিয়াহ'লে বৰ্তমান সময়ত কিন্তু আমি দেখিছোঁ যে আমাৰ মাজতে আমি মৰা কটাক লগাবলৈ চেষ্টা কৰি আছে বাৰে বাৰে। আপোনালোকে এবাৰ ভাবি চাওকচোন, শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে কোন? অসমীয়াই নাই জানো? ক'ৰবাত বিদেশী অলপমান শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে নেকি? কেৱল মাত্ৰ আমাৰ কেইটামান নিয়ম বেলেগ, আৰু সেই নিয়মকেইটা আমি মনাত অকণমান কাৰোবাৰ হয়তো অসুবিধা হ'ব পাৰে আৰু তেওঁ যাব পাৰে, কোনো কথা নাই। কিন্তু তাক লৈ আমাৰ ভায়ে ভায়ে মাজত কাজিয়া হৈ আছে, আৰু তৃতীয় পক্ষ এটা শক্তিশালী ৰূপত কিন্তু ওপৰলৈ গৈ আছে, কোনোবা তৃতীয় পক্ষ এটাই। এদিন আমাক এইবোৰে বিন্ধিব। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, আপোনালোকে যিসকলে ভাবি আছে, যিসকলে ফুল মানে ওপৰতে কমেণ্ট কৰে, তেওঁলোকে যদি ভাবিছে, এটা ধাৰণাও স্পষ্ট কৰি থৈ গৈছোঁ, যদি ভাবিছে ৰছীডাল আপোনালোকে ককাইহঁত যিমান জোৰছে টানিবা গাঁঠিটো সিমানেই কিন্তু টান হ'ব, আৰু ৰছীডাল ছিঙাৰ সম্ভাৱনা বেছি হ'ব। যিমানেই শ্ৰীমন্ত শংকৰদেৱ সংঘক আপোনালোকে বিতৰ্কত সোমোৱাই সোমোৱাই কিবা কথা কিছুমানত টানিবলৈ চেষ্টা কৰিব, ইয়াত থকা কিন্তু প্ৰত্যেকজন সংগীয়ে সিমানেই জোৰভাৱে এই গাঁঠিটো শক্তিশালীহে হ'ব, ই ভাগি নাযায়। কিন্তু আপোনালোকৰ আৰু আমাৰ মাজত থকা যি সম্পৰ্কৰ যিডাল ৰছী, এডাল হয়তো ছিঙিবলৈ আৰু বেছি দিন নালাগিব। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ ককাইহঁত, ততি যিসকল আছে অন্ততঃ আমাৰ মানুহ, আপোনালোকে আপোনালোকৰ নিয়মত কৰক। আমি আটাইতকৈ ভাল পাওঁ, নিজভাৱে ব্যক্তিগতভাৱে কৈছোঁ যে আটাইতকৈ ভাল পোৱা আমি, মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই আটাইতকৈ যদি কিবা এটা ভাল পাওঁ, মোৰ হয়তো নিজৰ সম্প্ৰদায়টোৰ বিষয়ে মই ইমান পঢ়া নাই, ইমান নাজানো হয়তো, কিন্তু মই আহোম সম্প্ৰদায়টোক ইমান তেজৰ পৰা মানে মোৰ তেজত থকা লিখা লাগে কেতিয়াবা, যে ইমানেই ভাল লাগে। তেওঁলোকৰ যি শাসন প্ৰণালী, তেওঁলোকৰ যি বুদ্ধিমত্তা, যি যুদ্ধ কৌশল, তেওঁলোকে কিমান সুন্দৰকৈ অসমখনক গঢ়িছিল, তেওঁলোকৰ যি সহানুভূতি, সকলোখিনি প্ৰতিটো বস্তু মোৰ ভাল লাগে, সঁচা কথা কৈছোঁ। কিন্তু বৰ্তমান সময়ত কেৱল ছ'চিয়েল মিডিয়া আছে বুলি, মোবাইলটো আছে বুলি আমাৰ এই মাজত দেখিছোঁ কিছুমান অদৰকাৰী কথাত কিন্তু লাগি আছে, ক'ৰবাত লাগি আছে। ধৰ্ম এটা ছাইডত, সম্প্ৰদায়টো এটা ছাইডত। আহোমসকলৰ ভিতৰতে কোনটো পন্থত থাকিব সেইটো কিন্তু নিৰ্ণয় কৰাটো কোনো আহোম লোকৰ কাম নহয়। কিন্তু ককাই সকলোকে কৈছোঁ যে এজন আহোমে হয়তো তেওঁৰ নিজস্ব ইচ্ছা যে মই কোনটো ধৰ্মত থাকোঁ, তেওঁ হয়তো বা কোন ধৰণে, মই ধৰ্মটো উঠাই লৈছোঁ, কোনটো হিন্দু ধৰ্মতেই থাকিব, সনাতনী ধৰ্মতে থাকিব, কিন্তু কোনটো পন্থৰে তেওঁ ভাবিছে যে মই এনেকৈ ভাবোঁ নেকি ঈশ্বৰক, সেইটো তেওঁৰ কথা। কোনোবাই হয়তো মন্দিৰত গৈছে, কোনোবাই হয়তো ভাবিছে যে না মই শিৱ পূজা কৰিলেহে মই ভগৱানজনক পাম, সেইটো তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত এটা বিষয়। কিন্তু এই কথাখিনি আমি মাজতে লাগোতে এই কেঁকুৰা চেপা দিওঁতে আমাৰ এই ভূমিপুত্ৰসকলক কিন্তু ধৰ্মান্তৰকৰণ কৰিলে। আপোনালোকে চাই আছেনে নাজানো, কেতিয়া আমি তাৰ মানে উত্তৰবোৰ পাম, সেইবোৰত আমি লাগিব লাগিছিল। আমাৰ যিখিনি খিলঞ্জীয়া মানুহ আছিলোঁ, যিখিনি ভূমিপুত্ৰ আছিলে, সেইসকল বেছিভাগেই কিন্তু আপোনালোকে ককাইহঁত চাই থাক যে চাৰিওফালে এবাৰ চকু ফুৰাই চা তহঁতি, যে ধৰ্মান্তৰকৰণ কৰি পেলাই লৈ গুচি গ'ল কোনো ধৰ্মত। কিন্তু আমি এতিয়াও শুই আছোঁ, আৰু আমি কেতিয়া জাগি যাওঁ, যেতিয়া নিজৰ শহুদৰসকলৰ কিবা এটা হয়। আমি জাগি উঠা সময়টো বেলেগ ধৰণে আছিলে, কিন্তু জাগিছোঁ ক'ত, জাগিব লাগিছিল ক'ত। ৰাজীৱ শদিয়া ককাইদেউ গানৰ মাধ্যমেৰে বহু কথা কৈ থৈ গৈছিল, সকলোৱে বুজিব পাৰিলে নে নাজানো। তেওঁৰ মৃত্যুৰ পিছতো হয়তো এতিয়া আলোচনা হৈছে যে আমি এজাক পশ্চিমীয়া বতাহ আমাৰ মাজত সোমাইছে, আমি সেইবোৰতহে গুৰুত্ব দিয়া উচিত। মেডাম মেফি আমাৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাত আমাৰ গুৰুত্ব আছে। আমি সেই অনুষ্ঠানটো কিমান সুন্দৰকৈ আমাৰ পিছৰ প্ৰজন্মক দেখুৱাব পাৰোঁ, তাতকৈ কিন্তু কিছুমান নতুন পশ্চিমীয়া সংস্কৃতি আমাৰ ল'ৰা ছোৱালীক গ্ৰাস কৰিলে। কিছুমান এনেকুৱা ধৰণৰ অনুষ্ঠান আহিলে, ধৰ্মীয় অনুষ্ঠান আহিলে, যিখিনি কিন্তু অসমীয়াৰ নাছিল, সেইখিনিয়ে কিন্তু আমাৰ এইফালে লৈ গুচি যায়। তেতিয়া কিন্তু আপোনালোক নিমাত হৈ থাকে। আমি নতুন প্ৰজন্মক শিকোৱা উচিত যে শংকৰদেৱ কোন, নতুন প্ৰজন্মক শিকোৱা উচিত মাধৱদেৱ কোন, নতুন প্ৰজন্মক শিকোৱা উচিত চাওলুং চুকাফা
কিয় আহিছিল, কেনেকৈ তেওঁ বৰ অসমৰ ভেটি গঢ়িলে, তেওঁৰ আদৰ্শ কেনেকুৱা আছিল। আমি তেওঁলোকক এইটো শিকোৱা উচিত নহয় যে শংকৰ সংঘত আমুকত নাখাবি, আমুক আছে কাৰণে আমুকত নাযাবি, শংকৰ সংঘৰ এইটো বেয়া, আহোমসকলৰ এইটো বেয়া। এইবোৰ শিকোৱাটো কিন্তু আমাৰ দায়িত্ব নহয়। কথাখিনি পুনৰবাৰ কৈছোঁ যে আমি একেলগে থাকোঁ আহকচোন, নহ'বা ককাই বুলি মাতিবলৈও হয়তো আমাৰ এটা সময়ত ইজনে সিজনক নাথাকিব, কিন্তু সময় আছে। এই সময়তে আমি সজাগ হোৱাৰ উচিত। এই TRPৰ খেলখনত অন্ততঃ শ্ৰীমন্ত শংকৰদেৱ যেনেকৈ তেনেকুৱা নকৰিব। সেইকাৰণে কথাষাৰ বুজি পাইছে, যি বুজি পাইছে, আমি আমাৰ গুৰুজনাক, আমাৰ পিতৃস্বৰূপ যিজন ব্যক্তি আছে তেখেতক জীয়াই ৰাখিব লাগিব। জীয়াই ৰাখিব লাগিব কেনেকৈ? আমাৰ কৰ্মৰ যোগেদি। সেই কথাখিনি আমি বিশ্লেষণ কৰাত, সময়ত আমি কথা পতা, ইজনে সিজনক আমি সহোদৰ হিচাপে ব্যৱহাৰ কৰা, আমি এই বিশেষ বিশেষ যিখিনি গুৰুত্বপূৰ্ণ বিষয়, যিখিনি আমি আওকাণ কৰি থৈছোঁ, সেইখিনিতহে আমি মাত মতা উচিত। এইখিনিত নহয় যে আমাৰেই সহোদৰ এজনে কিবা এটা কৰি আছে, তেখেতক আমি খুব সুন্দৰভাৱে তেওঁক ক'লেই হ'ল যে আপুনি যদি নাই পৰা, হয় আপুনি কোনোবা এজন আহোম আছে, তেওঁ পিতৃপুৰুষৰ যি মোক ৰীতি নীতি আছে, কাৰ্য আছে, সেইখিনি তেওঁ কৰক। তেখেতে খালি ক'ব যে আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ নোৱাৰে চলিব, আপোনালোক ধুনীয়াকৈ তালৈ গুচি যাওক, কোনো কথা নাই। তেতিয়া ক্লেছো নহয়, তেতিয়া TRP কথাও লাগি নাথাকে। আৰু আজিকালি এই ছ'চিয়েল মিডিয়াটো হোৱাৰ পৰা এনেকুৱা হৈ গ'ল যে কোনোবা এজনক কিবা এটা কোনোবাই ক'লেই পটককৈ তালৈ গুচি যায়, কাৰণ TRP সকলোকে লাগে। এই TRP খেলখনত যে লাগি আছে, এই TRPখনো কিন্তু এই বহিৰাগত কোনোবা এজন ব্যক্তিয়ে তত্ত্বাৱধানতে থাকে কিছুমান চেনেল। সেইকাৰণে ককাই অসমীয়া তই ময়েহে খোচাখুচি কৰিছোঁ। তই মই লাগি থাকিলে সদায় সেই তৃতীয় পক্ষ এটা মই কৈছোঁ নহয়, সেয়া যোনেই নহওক শক্তিশালী ৰূপত কিন্তু ওপৰলৈ আহি যাব। আৰু যিদিনা সিহঁতি ওপৰলৈ আহি যাব, আমি কিন্তু সেইদিনাখনি মূৰ দাঙিব নোৱাৰিম। আৰু তেতিয়া আমি দুইজনে হাত মিলালেও নহ'ব। সেইকাৰণে আমাৰ মাজত এই এনেকুৱা হোৱাটো নিবিচাৰোঁ, একলগ হোৱাটো বিচাৰোঁ। থেংক ইউ।